ইয়াত বোলে আগতে মানুহ বলি দিয়া হৈছিলে মাক সন্তুষ্ট কৰিব নৰবলি খায় কিন্তু নৰবলি দিলেও ক'ৰ পৰা মানুহজন আহে সেইটো মানে কোনেও ক'ব নোৱাৰে আপোনাৰ বলি দি পেলাই তেজটো দি পেলাই গুচি যায়গৈ মানুহজন ল'ৰা ছোৱালী অসুখ বিসুখ হ'লে কৰিলে মই যদি ৰাতিয়ে কিবা জ্বৰ চৰ হয় মই যদি কওঁ মা মই কালিলৈ আপোনাৰ চৰণত মই সৈত 3 সৈত খাই কৰিছোঁ মই ঘিউৱে আপোনাৰ চৰণত মই তেল সলাই এডাল দিম ল'ৰা ছোৱালী ভাল হৈ যায় মা চুলিখিনি একদম চচৰি যায় মই একদম দেখিছোঁৱে পায়েল পিন্ধে জুনুক জুনুক শব্দ আৰু এদিন ৰাতি কিনো জুনুক জানাক একে খিৰিকীখন খুলি অকণমান ফাঁকে দি চাইছোঁ পুৰা মা মই দেখিছোঁ কিন্তু যেতিয়া মোক লম্ভিছে লম্ভোতে মোৰ ছোৱালীজনী আছিল থাকোঁতে তাৰপিছত ছোৱালীজনীয়ে ভয় খাই ঘৰত কোনো নাই চিঞৰি মানুহ মাতিছে মই তাৰমানে গোটেই মানুহজনী ৰঙা হৈ গৈছোঁ মানে আপোনাৰ গাত লম্ভি গ'ল কিবা কৈ থৈ মেলি থৈ গৈছিলে সেইবিলাক একো ক'বা নাপালা সেইবিলাক কেনেকৈ ওলাই গ'ল আকৌ মা আপোনাৰ গাত তাৰমানে ছোৱালীজনী নোৱাৰা আছিল সেইটোৱে কিমান আচৰিত চাওঁ যে বৰষুণ যদি নাহে যিহেতুকে খৰাং মা কেঁচাই খাটি থানত যদি আইসকলে আহি ইয়াত যদি নাম ধৰে তাৰপিছতে বৰষুণ আহি যাব একদম পুৰা একদম যদি আপুনি নিসন্তান বা যদি আপোনাৰ অন্যান্য কিবা কাম ভাল কাম যদি হোৱা নাই বা পৰখি থকা কাম যদি আছে তেনেহ'লে আপুনি আহিব পাৰে আহি মাৰ শ্ৰীচৰণত আপুনি আশীষ ল'ব পাৰে আশীষ লৈ আপুনি মাক মনৰ কথা ব্যক্ত কৰিব পাৰে এখন জাগ্ৰত থানৰ সন্মুখত এই মুহূৰ্তত মই আছোঁ নাম হৈছে মা কেঁচাই খাটি থান মৰিগাঁও জিলাত পৰে এই থানখন যথেষ্ট জাগ্ৰত আৰু বহু এই থানখনত মহত্ব আছে আগতে লোকপ্ৰবাদ শুনিছোঁহে যে ইয়াত হেনো নৰবলি দিয়া হৈছিল এই থানখনত মানুহৰ মনৰ বাঞ্ছা পূৰণ হোৱাৰ কাৰণে মা কেঁচাই খাটিক আৰু সেইকাৰণে দেৱীগৰাকীৰ নামো মা কেঁচাই খাটি মই পূজাৰীজন আছে ইয়াত মই অকণমান তেখেতৰ পৰা জানি ল'ব চেষ্টা কৰিম এই যিখন থান সেই জাগ্ৰত থানখনৰ অকণমান সেই বিষয়ে এই থানখন আগতে আমি শুনিছিলোঁ যে মা কেঁচাই খাটি ইয়াত বোলে আগতে মানুহ বলি দিয়া হৈছিলে মাক সন্তুষ্ট কৰিব নৰবলি খায় কিন্তু নৰবলি দিলেও ক'ৰ পৰা মানুহজন আহে সেইটো মানে কোনেও ক'ব নোৱাৰে আপোনাৰ বলি দি পেলাই তেজটো দি পেলাই গুচি যায়গৈ মানুহজন তেনেকুৱা আছিল আগৰ বুঢ়াহঁতৰ দিনত এই পূৰ্বৰ দিনত আপোনাৰ হেৰিত আৰু আমি দেখা নাই সেইবিলাক দেখা নাই তাৰপিছত বুঢ়াহঁতৰ মুখত শুনিছোঁ সেইবিলাক তাৰপিছত এই ছাগলী তাগলী মানে বলি খাইছিলে কোনে মা কেঁচাই খাটিয়ে তাৰপিছত সেই আপোনাৰ সেইবিলাক বলি খোৱাৰ পিছত এতিয়া বলিটো আমাৰ ৰাইজে উঠাই দিলে ভয় কৰে উঠাই দি পেলাই এতিয়া আপোনাৰ পাৰ চাৰৰ দান দিয়ে হাঁহ পাৰৰ দান দিয়ে এৰি দিয়ে আহি পূজাত আপোনাৰ কেঁচা ভোগ লাগে বিভিন্ন ঠাইৰ পৰা মানুহ ইয়ালৈ আহে আহি পেলাই ইয়াত বলি দিয়ে আৰু তেওঁলোকৰ যদি মনৰ বাঞ্ছা থাকে সেইটো পূৰণ হয় বুলি কয় সেই কথাটো কওকচোন অকণমান আচ্ছা কেনেকৈ মানুহৰ মনৰ বাঞ্ছাবিলাক পূৰ্ণ হয় ইয়াত কেনেকৈ মানে তেওঁলোকে আহিব আহি ইয়াত সেয়া বন্তি এগছি দিব বন্তি এগছি দি পাৰাবিলাকে আপোনাৰ নৈবেদ্য দিয়ে নোৱাৰাবিলাকে আপোনাৰ এই বন্তি এগছি দি তেওঁক টুটি মিনতি কৰে টুটি মিনতি কৰি পেলাই তেওঁলোকে গুচি যায়গৈ এই আপুনি যে ক'লে যে আগতে বলি দিয়ে বুলি কোৱা হয় এই বলি দিয়া মানুহজন এটা প্ৰবাদ মই শুনিছিলোঁ যি বোলে বেয়া কাম জীৱনত বেয়া কাম কৰে যি অপকৰ্ম কৰে সেই মানুহবিলাক বোলে নিজে ইয়ালৈ আহি যায় নিজে আহে মানে মা কেঁচাই খাটি ওচৰতে নিজে মা কেঁচাই খাটিয়ে টানি আনে নেকি তেজটো দি পেলাই ইয়াত গুচি যায়গৈ মানুহজন ক'ত যায়গৈ মানুহজন ক'লৈ যায় কোনেও ক'ব নোৱাৰে তাৰপিছত আমাৰ গাঁৱৰে ল'ৰা এজন আছে এইটো আমি দেখা আৰু এই বেছি দিন হোৱা নাই আচ্ছা আজি 5-10 বছৰমান হৈছে নেকি আচ্ছা সি আহি পেলাই ইয়াত আপোনাৰ থানত পইচা চুৰ কৰিছিল কৰণীত পইচা কৰণীৰ পৰা লৈ গৈছে লৈ যাই পেলাই তাৰ কিছুদিনৰ পিছত সি ল'ৰাটি পইচা খৰচ কৰিলে দিব নোৱাৰে অভাৱী ল'ৰা সি মানে নিজে তেজ দিছে দি পেলাই দি আছে তেজটো দিছে কৈ গৈছে মই মন্দিৰৰ পৰা কেঁচা খাটি মাৰ পৰা পইচা অলপ চুৰ কৰি আনিছোঁ গতিকে মই এয়া দিছোঁ তেজকে দিছোঁ দি কৈ মৰি গৈছে আমাৰ গোলোকনাথ বুলি কয় ল'ৰাজনৰ নাম
মাই গড মানে এনেকুৱা মানে জাগ্ৰত তাৰপিছত আপোনাৰ তাৰমানে কেতিয়াবা বস্তু চস্তু হেৰালে মিলিলে যদি আমি ইয়াত আহি যদি প্ৰাৰ্থনা কৰোঁ তেতিয়া পায় না তেনেকৈ ইয়াত মায়ে সদৰ থাকিলে পায়, এনেই নাপায়। এনেই নাপায় আৰু মানুহে কি বিশ্বাস ইয়ালৈ যে আহে যে তেতিয়া কি বিশ্বাসটো লৈ আহে মানে বিশ্বাস মানে কি বিশ্বাস মানে ইয়াতে এইটো পুলিচৰ কেম্প আছিল আগত প্ৰথম যেতিয়া থানা আহে ইয়াতে আপোনাৰ চৰাবাহী পুলিচ দুজন আছিল, এজন মনোহাৰ প্ৰফুল্ল দাস বুলি কয় প্ৰফুল্ল ডেকা আৰু এজন আছে ধৰণী বৰা বুলি কয়। তেওঁলোকে মদ খাই আহি পেলাই এইফালে পেচাব কৰিছিল মাৰ পোনে পোনে। পেচাব কৰাৰ লগে তেওঁলোকক ধৰি ল'লে, ইয়াতে অত পূজা পাতল দিলোঁ, তেওঁলোকে আহি ইয়াত আকৌ পূজা দিলেহি, ময়ে পূজা কৰোঁ, পূজা পাতল দি পেলাই আৰু মানে হেৰি কৰি পেলাই তেওঁলোক ভাল হ'ল। আৰু এই গাঁৱত বহুত মানুহ ধৰিছে, মা কালীয়ে বহুত মানুহ ধৰিছে। তাৰমানে মানুহৰ যদি কেতিয়াবা ধৰি লওক বেমাৰ আজাৰ হ'লে যদি ভাল যদি নহয় আশীৰ্বাদ ল'লে তেতিয়া ভাল আশীৰ্বাদ ল'লে ভাল হয়, তেওঁ সদয় থাকে সেইটো ন ভাল হয় এইটো। আৰু এগৰাকী মই বাইদেউ আছে ওচৰৰে, মই বাইদেউৰ পৰাও অকণমান জানিবলৈ চেষ্টা কৰিম। কওকচোন কেনেকুৱা ধৰণৰ মহত্ব আছে এই থানখন আচলতে? এই ল'ৰা ছোৱালী অসুখ বিসুখ হ'লে কৰিলে, মই যদি ৰাতিয়ে কিবা জ্বৰ চৰ হয়, মই যদি কওঁ মা মই কালিলৈ আপোনাৰ চৰণত মই সৈত 3 খাই কৰিছোঁ, মই ঘিউৱে আপোনাৰ চৰণত মই তেল শলা এডাল দিম, ল'ৰা ছোৱালী ভাল হৈ যায়। ইমান ইমান মহৎ আছে, মই একদম পুৰা প্ৰমাণ পাইছোঁ। আৰু লগতে আৰু এটা কথা কওকচোন যে কেতিয়াবা মানুহৰ দাম্পত্য জীৱনটো সুখৰ নহয়, ধৰি লওক বিয়া বাৰু পতাৰ পিছত কেতিয়াবা ল'ৰা ছোৱালী নহয় আছে কিবা ভাল ফল পায় নে? পায় উদাহৰণ পাইছে? পাইছোঁ। শৰাই এখন খুব ধুনীয়া চকুত লগা শৰাই এখন দিব লাগে আৰু কল এঠক একদম মানুহ যাতে দেখিলে ভাল লাগে আৰু সেনেকুৱা দিব লাগে, মানে ল'ৰা ছোৱালী হৈ যাব। মই যিমান দূৰ গম পাওঁ মা কেঁচাই খাটিয়ে বোলে সি যিবিলাক মানুহে জীৱনত বেয়া কাম কৰে, যিবিলাক অপকৰ্ম কৰে, সিহঁতক বোলে মা কেঁচাই খাটিয়ে ইয়ালৈ টানি আনে ইয়াত বিশাল থাকে সেই বলিখনত ডিঙি পেলাই দিয়ে নিজে হয়। এয়া আমাৰ মায়েঙৰে ল'ৰা এজন এয়া অলপ দিনৰ আগত সেইটো ঘটনা হৈছে। কি আছিলে ঘটনাটো? এয়া পইচা লৈ গৈছিল, ইয়াৰ পৰা লৈ যায় নিজে টেষ্ট দিছে, দি পেলাই ফাঁচ লাগি মৰি আছে ল'ৰাজন। তাৰমানে সেইটো এটা জ্বলন্ত একে নিজে কি বুলি কৈ থৈ গৈছিলে ইয়াত? কৈছে মই মাৰ তাৰ পৰা পইচা লৈ গৈছিলোঁ, যাওঁতে মোৰ এইখিনি হৈছে, মই ৰাতি শুব নোৱাৰোঁ, মায়ে মোক হেঁচা মাৰি ধৰে, সেইটো কাৰণে মই এইটো কৰিলোঁ। তাৰমানে যি বেয়া কাম কৰিব একে ফল পাবই আৰু তাক শান্তিত থাকিবলৈ নিদিয়ে। যিহেতু আপোনালোকে একদম ওচৰতে থাকে, কওকচোন কেতিয়াবা মাৰ উপস্থিতি কেতিয়াবা আপোনালোকে গম পায় নেকি? কেনেধৰণে গম পায় যে কিবা এটা একদম মা চুলিখিনি একদম চচৰি যায়, মই একদম দেখিছোঁৱে একে কিবা পায়েল পিন্ধে, জুনুক শব্দ, কেঁচাই খাটি জুনুক শব্দ, কোলা কিন্তু জুনুক শব্দ দেখা দিয়ে মোক, মোক দিয়ে থাকে কেতিয়াবা, চবে সোধে দেখা দিয়ে কেনেকুৱা মা কেঁচাই খাটি দেখিলে কেনেকুৱা তেতিয়া? একে কোলা মানে একদম মই বাটটো দি। আৰু এদিন ৰাতি একে ইহঁতৰ দেউতাক নাছিল, মই তাৰপিছত কিনো জুনুক জানাক একে খিৰিকীখন খুলি অকণমান ফাঁকে দি চাইছোঁ, পুৰা দেখিছোঁ মা মই দেখিছোঁ। কিন্তু অন্য কথা নকওঁ, মই যিখিনি পাইছোঁ একদম পাইছোঁ। আৰু কেনেকুৱা লাগে সেই সময়ত? একে সেইখিনি সময়ত মোৰ আৰু যেতিয়া মোক লম্ভিছে, লম্ভোতে মোৰ ছোৱালীজনী আছিল থাকোঁতে, তাৰপিছত ছোৱালীজনীয়ে ভয় খাই ঘৰত কোনো নাই, চিঞৰি মানুহ মাতিছে, মই তাৰমানে গোটেই মানুহজনী ৰঙা হৈ গৈছোঁ, মানে আপোনাৰ গাত লম্ভি গ'ল, ৰঙা হৈ গ'লোঁ মই। কিমান দিনৰ কথা এইটো এইয়া যোৱা বছৰ যি হেৰি এয়া গোহাঁইজন ইয়াতে থাকিল, মই বোলো হেৰি গোহাঁই আহিব, মই চাকি দিম, সেই চাকি জ্বলাংকে মোৰ হৈ গ'ল। সেইটো মায়ে মোক লম্ভি দিলা। কিবা কৈ থৈ মেলি থৈ গৈছিলে? সেইবিলাক একো ক'ব নাপালা, কেনেকৈ ওলাই গ'ল আকৌ মা আপোনাৰ গাৰ পৰা? তাৰমানে ছোৱালীজনী নোৱাৰা আছিল, সেইটোৱে। তাৰমানে ক'ৰবাত
অকণমান ভুল অকণমান হ'ল হ'ল সেইটোৱে মানে এই বস্তুবিলাক অ', মানে আজি আপুনি নিজ চকুৰে দেখিছে দেখিছোঁ যিমান যি ক'লেও এইবিলাকক মানে আমি আওকাণ কৰিব নোৱাৰোঁ নোৱাৰো এই নামো হ'ব এতিয়া বেছি দিন নাই আৰু। ইয়াত ন এয়া এতিয়া বৰষুণ নাই নহয় অঁ তাৰপিছত এই আইসকলে নাম ধৰিম আমি অঁ নাম ধৰি তাৰপিছত গাত পানী ছটিয়াই দিম তাৰপিছতে আহি গ'ল বৰষুণ বৰষুণ আহি যাব একদম ধৰা বান্ধা কথা মানে একদম বৰষুণ মানে অঁ। মানে কিমান আচৰিত চাওক যে একদম, বৰষুণ যদি নাহে নাহে, যিহেতুকে খৰাং ফাগুন চ'ত হৈ আছে যদি বৰষুণ নাহে তেনেহ'লে মা কেঁচাইখাতি থানত যদি আইসকলে আহি ইয়াত যদি নাম ধৰে তাৰপিছতে বৰষুণ আহে বৰষুণ আহি যাব মানে একদম পুৰা জ্বলন্ত একদম ধ্ৰুৱ সত্য এইটো এইটো ন আহি যাব ধৰিবই আৰু বেছি দিন নাই আৰু বৰষুণ আহি আহি একদম বৰষুণ আহি যাব আজি ধৰিব নহয় কালি একদম ঘূৰি হাৰ বৰষুণ তেতিয়াও হয় নাম ধৰি থাকোঁতে বৰষুণ বৰষুণ আহি যায় মই একে বৰষুণতে অহা যোৱা কৰি থাকোঁ জিকি ধন্যবাদ থাকিলে বাইদেউ ভালকৈ থাকক সদায় আৰু একেবাৰে শেষত আপোনাৰ চলাইছোঁ 3গৰাকী থাকে বুলি কৈছে কি 3গৰাকী মানে ইয়াত বুঢ়ী আই ভগৱতী কেঁচাখাইটি বুঢ়ী আইজন আছে আপোনাৰ এই তাত কাছকিলাৰ ওচৰত ভগৱতীজন বজাৰৰ ওচৰতে আছে এই কেঁচাখাইটি তিনিজন বাই ভনী মানে কেঁচাইখাতি 3গৰাকী বাই ভনী আছে এগৰাকী বুঢ়ী আই বুঢ়ী আই দুই নম্বৰ আপোনাৰ হ'ল ভগৱতী মা ভগৱতী আৰু 3 নম্বৰ কেঁচাখাইটি কেঁচাইখাতি আচ্ছা তেওঁলোক 3গৰাকী একেলগে থাকে একেলগে থাকে ধন্যবাদ থাকিলে ভালে থাকক আপোনালোকৰ এখন জাগ্ৰত থান মই আগতেই কৈছোঁ যে আপুনি শুনিলে মানুহে স্বচক্ষে প্ৰমাণ পায় যায় ইয়াত আপুনি যদি কিবা এটা ভুল কয় আপুনি যদি কিবা এটা ভুল কৰে বা আপুনি যদি কিবা এটা মিছা কথাও কয় বা আপুনি যদি মাক আওকাণ কৰি যদি কিবা এটা কৰে তেনেহ'লে আপুনি সেই যি ইয়াৰ ফল সেই ফল কিন্তু আপোনালোকে অতি সোনকালে আপোনালোকে লাভ কৰিব আৰু লগতে নৰবলি কথাটো কৈছিলে কিন্তু আজিৰ পৰা বহু বছৰ আগতে এই যিটো নৰবলি ইয়াত নৰবলিখিনি ইয়াত নৰবলি প্ৰথাটো বন্ধ কৰা হৈছে কিন্তু এতিয়া ফুল ধূপ দীপ নৈবদ্য মাহ প্ৰসাদ সেইসমূহে মাক পূজা কৰা হয় আৰু আপুনিও যদি সময় পায় তেনেহ'লে আহিব আপোনাৰ যদি কিবা মনৰ বাঞ্ছা আছে যদি আপুনি নিসন্তান বা যদি আপোনাৰ অন্যান্য কিবা কাম ভাল কাম যদি হোৱা নাই বা পৰখি থকা কাম যদি আছে তেনেহ'লে আপুনি আহিব পাৰে আহি মাৰ শ্ৰীচৰণত আপুনি আশীষ ল'ব পাৰে আশীষ লৈ আপুনি মাক মনৰ কথা ব্যক্ত কৰিব পাৰে মই ভিতৰলৈকে নাযাওঁ আহিব আপুনি মৰিগাঁও জিলাৰ এইখন মা কেঁচাইখাতি থান দেখুৱাইছে নবয় আৰু ইয়াত আপুনি শুদ্ধ চিত্তে এখন যদি আপুনি শৰাই দিয়ে তেনেহ'লে আপোনাৰ মনৰ প্ৰতিটো বাঞ্ছাই পূৰ্ণ হ'ব আৰু ইমানতে এই খণ্ডটো আজি সামৰণি মাৰিছোঁ আপোনালোকৰ পৰা মই দাদুলৈ মাগিছোঁ বিদায় আশা কৰোঁ আপোনালোকে এই খণ্ডটো ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সমান্তৰালকৈ আপুনি যদি আহিব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰিব এটা বৰ ধুনীয়া পৰিৱেশো আছে ওচৰত বনায়ো আছে আৰু আশা কৰোঁ আপোনালোকৰ সেই মনৰ যি বাঞ্ছা সেই মনৰ বাঞ্ছা পূৰ্ণ হ'ব ধন্যবাদ